সামৰণি পৰিল সোণাপুৰৰ মেফেয়াৰত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিতে প্ৰায় ৫১গৰাকী বিজেপিৰ নেতা মন্ত্ৰীয়ে বৈঠকত বহিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ। মূলতঃ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ককে নিৰ্বাচনৰ প্ৰাক্ষণতে সাধাৰণ জনতাৰ সৈতে সুসম্পৰ্কৰ বাবে দিলে সকিয়নি। সমান্তৰালভাৱে জনসম্পৰ্ক ৰক্ষা নকৰি ৰাজ্যৰ ৰোষত সন্মুখীন হোৱা একাংশ মন্ত্ৰী বিধায়কৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰশস্ত নহ'ব টিকট লাভৰ পথ। আনহাতে পাক্ষিকতাত যাব পাৰে জনসম্পৰ্ক তথা সাংগঠনিক দিশত ব্যৰ্থ হোৱা একাংশ নেতাৰো। ইয়াৰ ভিতৰতে বিশেষ চৰ্চাত ৰঙানদী নাওবৈচাকে প্ৰমুখ কৰি আন বহুকেইটা নপুৰণি সমষ্টি। এনে যদি হয় দলীয় সাংগঠনিক দায়িত্বৰ পৰা কৰ্তন হ'ব পাৰে সাংসদ প্ৰধান বৰুৱাৰ নাম। লগতে সমষ্টিৰ ৰিপৰ্ট কাৰ্ডৰ ভিত্তিতে প্ৰায় ২০গৰাকীৰো অধিক বৰ্তমানৰ মন্ত্ৰী বিধায়কৰ টিকট লাভৰ পথ যে মসৃণ নহ'ব সেয়া নিশ্চিত। বৈঠক অনুষ্ঠিত হ'ল, কেনেকুৱা ধৰণৰ আলোচনা হ'ল? আপোনালোকে দেখিছে যে ২০২৬ চনৰ নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ বিভিন্ন দিশ সামৰি যোৱাকালি আৰু আজি আমাৰ কিছু ইণ্টেনচিভ ডিছকাশ্যন হৈছে আৰু এই ডিছকাশ্যনত অসমৰ বিভিন্ন সামাজিক ৰাজনৈতিক অৰ্থনৈতিক দিশৰ ওপৰত আলোচনা অনুষ্ঠিত হয় আৰু আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যাতে চৰকাৰৰ বিভিন্ন স্কিম ১০০% যাতে আমি সফলভাৱে আগন্তুক দিনবোৰত লৈ যাব পাৰোঁ, প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি যিধৰণে আমাৰ চৰকাৰে বিগত দিনবোৰত কাম কৰিছে, গতিকে সেই জাতি জনগোষ্ঠীৰে একেলগে আমি আগুৱাই লৈ যাবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেকুৱা ব্যৱস্থা গ্ৰহণৰ বিভিন্ন কথা বতৰা আমি আজি টিকট কেন্দ্ৰিক কিবা আলোচনা হৈছিল কাৰণ যিহেতু ইতিমধ্যে সভাপতিয়ে কৈছে যে বহুতৰ টিকট কৰ্তন হ'ব, যাৰ দ্বন্দ্ব বুলি টিকট বুলি কোনো কথা নাই। ভাৰতীয় জনতা পাৰ্টিক লৈ আলোচনা হৈছে। ভাৰতীয় জনতা পাৰ্টি ২০২৬ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে কেনেদৰে বিজয় সাব্যস্ত কৰিব পাৰে আৰু বিগত দিনতকৈ আমি অহাবাৰ কিমান ভালদৰে আমি কিমান বেছি সংখ্যক আসন লাভ কৰিব পাৰোঁ আৰু কিমান বেছি সংখ্যক ভোট আমি লাভ কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা হৈছে। টিকট কেন্দ্ৰিক কোনো আলোচনা হৈছে। উচ্ছেদ সম্পৰ্কীয় কিবা উচ্ছেদ এটা বেলেগ বিষয়। উচ্ছেদ এটা বেলেগ বিষয়। এটা কথা নিশ্চিতভাৱে আলোচনা হৈছে যে অসমৰ খিলঞ্জীয়া আৰু ভাৰতীয় লোকসকলৰ যিখিনি বা আমাৰ অসমৰ অসমীয়া মানুহৰ পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত আমি যিখিনি আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ব্যৱস্থাৰ পৰ্যাপ্ততাৰ ওপৰত বা আগন্তুক দিনবোৰতো যদি প্ৰয়োজন পৰে সত্ৰৰ মাটিৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত বিষয়বস্তু আছে, আইডেণ্টিটি অফ আছামিজ পিপুল, সেই বিষয়টোৰ ওপৰত নিশ্চিতভাৱে আলোচনা। ছ'চিয়েল মিডিয়া আপোনালোক মিডিয়া, গতিকে মিডিয়াক যদি গুৰুত্ব দিয়া নাযায়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যিহেতুকে আমি কওঁ, গতিকে ছ'চিয়েল মিডিয়াক নিশ্চিতভাৱে গুৰুত্ব দিয়া হ'ব আৰু এই বিষয়ত নিশ্চিতভাৱে সকলোতে আলোচনা হয়। আমি যদি মিডিয়াক গুৰুত্ব নিদিওঁ তেতিয়াহ'লে কেনেকৈ গণতন্ত্ৰ? এলায়েন্সৰ কথা আলোচনা হৈছে। এলায়েন্স আমাৰতো ৰামধেনু সদৃশ মিত্ৰতা আছেই, গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে অসমত NDA হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু আমি ইয়াত খুব সুস্থভাৱে সবলভাৱে NDA আমাৰ অলৰেডি চৰকাৰ আছে আৰু এই যি চৰকাৰ আছে আগন্তুক দিনবোৰতো NDA হিচাপে আমি আগবাঢ়িম। কাৰোবাৰ বিষয়বাদ কৰ্তন কৰা হৈছে আৰু নতুনকৈ কাৰোবাক দায়িত্ব দিয়া হৈছে, তেনেকুৱা একো বিষয় নাই। বিষয়বাদ যদি প্ৰয়োজন হয় নেতৃত্বই চিন্তা চৰ্চা কৰিব আৰু যদি কাৰোবাৰ বিষয়বাদ লাগে, গতিকে কোনোবা কৰ্তন কৰা বা নতুনকৈ দিয়াৰ ক্ষেত্ৰত কোনো আলোচনা